ব্যৱসায়িক প্ৰতিষ্ঠানৰ ছাটাৰ ভাঙি লুটপাট চলালে চোৰে ৩ লক্ষাধিক টকাৰ সামগ্ৰী লৈ উঠাও হৈছে চোৰৰ দলটোৱে ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে সামগ্ৰী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আমি দৃশ্যাংশ দেখুৱাইছো আৰু এনেদৰে সামগ্ৰীত নিখাৰ ভাগতেই ৰঙাগড়াত চুৰিকাণ্ড 4খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চলালে সাফাই অভিযান ব্যৱসায়িক প্ৰতিষ্ঠানৰ ছাটাৰ ভাঙি লুটপাট কৰালে চোৰে আৰু ৩ লক্ষাধিক টকাৰ প্ৰায় সামগ্ৰী লৈ উধাও হৈছে চোৰ কিয়নো সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে উপস্থিত হৈছে সামগ্ৰী আৰক্ষীৰ উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত আৰু এনেদৰে নিখাৰ ভাগতে চোৰে লুটপাট চলোৱা দেখিবলৈ পোৱা গৈছে দোকানৰ ছাটাৰ ভাঙি চোৰে প্ৰায় ৩ লক্ষাধিক টকাৰ সামগ্ৰী লৈ উধাও পোৱা দেখিবলৈ পোৱা গ'ল ৰঙাগড় চাৰি যোৱাকালি ৰাতি চুৰ হৈছে 4টামান দোকানত চুৰ হৈছে কিবা কি হৈছে কাপোৰ দোকানৰ গোটেই কাপোৰ চাপোৰ লৈ গ'ল গেলামাল দোকানৰ বস্তু লৈ গ'ল ফাৰ্মাচীৰ ওপৰত টকা পইচা লৈ গ'ল এইফালে আৰু দুটা দোকানত তলা ভাঙিব বিচাৰিছিলে কিমান টকাৰ সামগ্ৰী লৈ গ'ল চোৰে প্ৰায় 2-2.5 লাখ টকাৰ বস্তু লৈ গ'ল কেইটা দোকান চুৰি হ'ল 4টা দোকানত কেইটা বজাত চুৰিটো কেইটা বজাত হ'ল কিছু গম নাপাওঁ ৰাতিপুৱা আপোনাৰ দোকানৰ পৰা চুৰি হ'ল আসাম টক্স আপোচবিহীন অসম কণ্ঠ